গোলকগঞ্জৰ ৰতিয়াদহত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় 5জনকৈ ব্যক্তি। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে ই-ৰিক্সাক আৰু আহত কেইজনক ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। আৰু এই দুৰ্ঘটনা সংঘটিত হয় আজি সন্ধিয়া 6মান বজাত গোলকগঞ্জৰ ৰতিয়াদহৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু দুৰ্ঘটনাত শিশুসহ গুৰুতৰভাৱে আহত হয় 5জনকৈ ব্যক্তি। প্ৰাপ্ত তথ্যমতে আগমনিৰ পৰা গোলকগঞ্জ অভিমুখী ই-ৰিক্সা এখনক তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিয়ে আৰু যাৰ ফলত 5জনকৈ ব্যক্তিৰ হাত ভৰি ছিঙি গুৰুতৰভাৱে আহত হয়। আৰু আহত কেইজনক মৃত্যুঞ্জয় এম্বুলেন্সে আৰু আৰক্ষীৰ বাহনেৰে ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। আমি পুনৰবাৰ জনাইছো টাইমছ অফ ধুবুৰীৰ সমূহ দৰ্শকক এই খবৰ। আজি সন্ধিয়া 6মান বজাত গোলকগঞ্জৰ ৰতিয়াদহৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত আহত হৈছে 5জনকৈ ব্যক্তি। আহতসকলৰ ভিতৰত আছে শিশুসহ গুৰুতৰভাৱে আহত হৈছে 5জনকৈ ব্যক্তি। আৰু আগমনিৰ পৰা গোলকগঞ্জ অভিমুখী ই-ৰিক্সা এখনক তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিছে আৰু যাৰ ফলত 5জনকৈ ব্যক্তিৰ হাত ভৰি ছিঙি গুৰুতৰভাৱে আহত হৈছে। আৰু আহত কেইজনক মৃত্যুঞ্জয় এম্বুলেন্সেৰে আৰু আৰক্ষী বাহনৰ সহায়ত ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। কিন্তু আহত কেইজনৰ পৰিচয় হলে এতিয়া উদ্ধাৰ কৰিব পৰা নাই। আৰু দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰে। আৰু উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথত ঝাণ্ডু কোম্পানী অবৈধভাৱে বনোৱা ড্ৰামৰ বেৰেকেটৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু যাৰ ফলত এতিয়া উত্তেজিত জনতাই ড্ৰামৰ বেৰেকেট ভাঙি ৰাস্তাৰ কাষত পেলাই দিয়ে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো টাইমছ অফ ধুবুৰীৰ সমূহ দৰ্শকক। আৰু সেইখিনি ঠাইত যিখিনি ঠাইত সন্ধিয়া অৰ্থাৎ অলপ আগতে 6মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গোলকগঞ্জৰ ৰতিয়াদহৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 5জনকৈ ব্যক্তি। আৰু এই 5জনকৈ ব্যক্তিৰ ভিতৰত আছে শিশুসহ 5জনকৈ ব্যক্তি আহত হৈছে। তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিছে আচলতে ই ৰিক্সাক। আৰু এই আহত কেইজনক ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। আৰু আহত কেইজনৰ গুৰুতৰভাৱে আহত হৈছে যিহেতু হাত ভৰি ছিঙি গৈছে। হাত ভৰি ছিঙি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছে। আহত কেইজনক মৃত্যুঞ্জয় এম্বুলেন্স আৰু আৰক্ষীৰ বাহনেৰে ধুবুৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। আৰু আহত কেইজনৰ কিন্তু পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত ঝাণ্ডু কোম্পানী অবৈধভাৱে বনোৱা ড্ৰামৰ বেৰেকেটৰ ফলতে সংঘটিত হ'বলৈ পাইছে এনেধৰণৰ পথ দুৰ্ঘটনা। আৰু যাৰ ফলত এতিয়া উত্তেজিত জনতাই ড্ৰামৰ বেৰেকেট ভাঙি ৰাস্তাৰ কাষত পেলাই দিয়া আমি সেই দৃশ্য দেখিবলৈ পাইছো। রাত্রিবেলা তো দেখা যায় না এই পথে আসিল টোটোটা আগমনি ফলের পৰা টোটো আহি আছিল ইফালে আহতে কি গাড়ী লগাই দি গুচি গল। এইটো গাড়ী